মৰিগাঁও নতুৱা গাঁৱত আনুষ্ঠানিকভাৱে মুকলি হ'ল গ্ৰাম শক্তিৰ ৰিচাৰ্চ কেন্দ্ৰ। ধৰ্মীয় সকলো ৰীতি নীতিয়ে মৰিগাঁও নতুৱা গাঁৱত মুকলি হ'ল গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰ। গ্ৰাম্য পিছপৰা মহিলাসকলৰ বৃত্তিও বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ মৰিগাঁও নতুৱা গাঁৱত গ্ৰাম্য ৰিচাৰ্চ কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা পৰিলক্ষিত হয়। প্ৰগ্ৰাম মেনেজাৰ অংশুমান চৌধুৰীৰে বন্তি প্ৰজ্বলন কৰি ফিতা কাটি শুভ উদ্বোধন কৰা উক্ত কাৰ্যসূচীত উপস্থিত থাকে মেনেজাৰ মৃদুলা চুংগ্ৰাং, মণিপুৰ গাঁও পঞ্চায়তৰ সভাপতি শিৱ বৰদলৈ, ৱাৰ্ড সদস্য শংকৰী হাজৰিকা, শিক্ষক কৃষ্ণানন্দ নাথ আৰু গাঁও প্ৰধান তুলেশ্বৰ নাথকে প্ৰমুখ্য কৰি আৰু বহু কেইবাজনো বিষয়ববীয়া। সমান্তৰালকৈ উক্ত অনুষ্ঠানটোত বৃহত্তৰ নতুৱা গাঁও অঞ্চলৰ বহু মহিলা উপস্থিত থকা পৰিলক্ষিত হয়। আহি বিৰাটে ভাল লাগিছে। আগতো আহিছো মই, যিহেতু মই RGPNত MIS ডেটা মেনেজাৰ হিচাপত কাম কৰি আছো। চ' যিমান ডেটা তেওঁলোকে মানে আমাৰ বাইদেউলোকে স্কিম চাৰ্ভিচেছ এৱেৰনেছ যিমানখিনি কৰে মানে গাঁৱত, চ' সেই যিমান ডেটা আছে সেইটো আমি পাওঁ, আমাৰ পৰা মানে সেই ভেৰিফিকেশ্যন খিনি হয়। চ' মই 2021ৰ পৰা মানে মৰিগাঁও যোনটো ইয়াত চলি আছে মানে সেয়াটো আমাৰ মই প্ৰগতি, চ' এইটো লগত জড়িত হৈছে। বহুতখিনি আগত যেতিয়া মই 2021ত আহিছো, ইয়াত মূল কামটো হ'ল ইয়াত যিমান ফিনান্সিয়েল লিটাৰেচি, ফিনান্সিয়েল ইনক্লুচিভ, ফিনান্সিয়েল ৰিজিলিয়েন্স সেইটোৰ ওপৰত চব ইয়াতে কাম হ'ব। মানে চাপোজ আপোনাৰ যদি আধাৰ যদি বনাব লাগে, তো আমি মানে দূৰত যাব নালাগিব। চাপোজ এতিয়া আধাৰ বনাবলৈ বহুত দূৰত যাব লাগিব, চ' ইয়াৰে যোনটো মহিলা আছে ইয়াতে আহিব পাৰিব। ইয়াত আপোনাৰ ডাটা কালেকশ্যন মানে আপোনাৰ ডেটা যদি কাৰেকশ্যন কৰিব লাগে হয়, গাঁৱৰ মহিলা বা পুৰুষ যিমান আছে, তো ইয়াত আহিব পাৰিব। আৰু আপোনাৰ চাপোজ কিছুমান এৱেৰনেছ আছে, গভৰ্ণমেণ্ট স্কিমছ যোনটো আমাৰ পিছপৰা মানে মহিলা তেওঁলোকে যিটো নাজানে মানে, চ' ইয়াত আহি পেলাই সেইখিনি মানে ইয়াৰ পৰা লাভ কৰিব পাৰিব। মানে এৱেৰনেছ খিনি মানে তেওঁলোকে এটা ৰেড কাৰ্ড থাকে, ৰেড কাৰ্ড এটা থাকিব, সেইটো হিচাপত মানে একদম মিনিমেল আৰু মানে চাপোজ আপোনাৰ 50 টকা এটা দিব পাৰিব। 50 টকা এটা মানে যাতে মানে লাইভলিহুড মানে তেওঁলোকে মানে এইটো ইনক্লুচিভ হৈ যাব ন, যে 10 টকা এটা বা 15 টকা এটা বা যিখিনি ৰেড কাৰ্ড থাকিব মানে সেইখিনি ইয়াৰ পৰা মানে দিব লাগিব। আৰু এইটো আপোনাৰ আমাৰ ক্ৰিছিল ফাউণ্ডেশ্যন আৰু S&P গ্ল'বেলৰ সহযোগত RGPN এই প্ৰগ্ৰামটো কৰি আহিছে। আমাৰ যোনটো মেইন প্ৰগ্ৰাম হৈছে মই প্ৰগতি, এই মই প্ৰগতি প্ৰগ্ৰামটো আমি 2015 চনৰ পৰাই কৰি আছো। আৰু এই 2015 চনৰ পৰা আমি বিভিন্ন জিলাত, আমাৰ এতিয়া টোটেল মুঠ 14খন জিলা আছে। এই 14খন জিলাত আমাৰ সখী বাইদেউসকল আছে, আৰু এই সখী বাইদেউসকলে যিমানবোৰ আমাৰ বিত্তীয় ক্ষেত্ৰত কৰিবলগীয়া কাম আছে, যেনেকে ধৰক কিছুমান আপোনাৰ বিত্তীয় আঁচনি, বিত্তীয় সেৱা, এইবিলাকৰ বিষয়ে আমাৰ গাঁৱৰ মানুহখিনিক সজাগতা প্ৰদান কৰি আহিছে। লগতে তেওঁলোকক বিভিন্ন আঁচনি, বিভিন্ন সেৱাৰ লগত যোগাযোগখিনি কৰাই আহিছে। আৰু সেই কাৰণতে আমি এই যোনটো গ্ৰাম শক্তি ৰিচোৰ্চ চেণ্টাৰ প্ৰজেক্ট আছে, এই গ্ৰাম শক্তি ৰিচোৰ্চ চেণ্টাৰ প্ৰজেক্টটো আমি আগবঢ়াই লৈ আহিছো। এই বাইদেউসকলক আমি গ্ৰাম শক্তি কোৰ্চৰ এটা লাৰ্ণিং কোৰ্চ এটা আছে, এই কোৰ্চৰ মাধ্যমে আমি তেওঁলোকক প্ৰপাৰ ট্ৰেইনিং দিছো। আৰু ট্ৰেইনিং কৰাৰ পিছত তেওঁলোকৰ এটা পৰীক্ষা হয়। এই পৰীক্ষাটো পাছ কৰাৰ পিছত তেওঁলোকে এখন চাৰ্টিফিকেট পায়। আৰু আমি এই প্ৰথম পৰ্যায়ত আমি 15টা চেণ্টাৰ আমি টোটেল অসমত আমি মুকলি কৰিছো। এই 15টা চেণ্টাৰত বাইদেউসকলক আমি চেম্পিয়ন চাকি বুলি কওঁ, কাৰণ তেওঁলোকে বিভিন্ন পৰীক্ষা, বিভিন্ন ট্ৰেইনিঙৰ মাধ্যমৰ পিছত এটা ইণ্টাৰভিউ দিছে। ইণ্টাৰভিউত পাছ কৰাৰ পিছতহে এই চেণ্টাৰটো পাবলৈ সক্ষম হৈছে। আৰু এই চেণ্টাৰৰ মাধ্যমেৰে তেওঁলোকে গাঁওবিলাকত যিমানবোৰ ধৰক ডিজিটেলি যিবিলাক কাম কৰিবলগীয়া আছে, বিশেষকৈ বিত্তীয় ক্ষেত্ৰত, সেই বিত্তীয় ক্ষেত্ৰত তেওঁলোকে কামখিনি আগবঢ়াই লৈ যাব আৰু গাঁৱৰ মানুহখিনিক সহায় কৰি যাব। চ' আজি আমি বহুত এটা আমাৰ কাৰণে গৌৰৱৰ দিন, কাৰণ আমি এই বাইদেউক আমি চেণ্টাৰটো দিব পাৰিছো। আৰু আজি শুভদুঠনি কৰি পেলাই আমি বাইদেউক আজিৰ পৰা এইখিনি কাম চঞ্জাই দিবলৈ আহিছো। আৰু মই ক'ব বিচাৰিম, আজি আমি 2018 চনৰ পৰা মই প্ৰগতি প্ৰজেক্টৰ লগত যে আমি জড়িত হৈ আছিলো, বৰ্তমান এতিয়াতো 2025 হ'ল। এতিয়া আমাৰ ক্ৰিছিল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমাৰ এই যিটো GS গ্ৰাম শক্তি ৰিচোৰ্চ কেন্দ্ৰ আমাৰ চেণ্টাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আমাৰ এতিয়া 5 ঠাইত হৈছে। মোৰ সৈতে 5 ঠাইত মোৰ আজি শুভ উদ্বোধনী হৈছে।
তাতে মই এইটোৱে ক'ব বিচাৰিম, ৰিচোৰ্চ কেন্দ্ৰত ধৰি লওক এতিয়া আমাৰ যিটো GS কোৰ্চ হৈ আছে তাত বিভিন্ন বিত্তীয় দিশৰ যিখিনি বিত্তীয় দিশত আজিকালি বহুতো মহিলা শিক্ষিত নহয় বুলি নকওঁ, বহুতো শিক্ষিত, কিন্তু তাৰ মাজতে বহুতো নজনাও আছে। বিত্তীয় দিশটো যে বুলি কৈছে, হয়। কেনেধৰণৰ বিত্তীয় দিশ? বিত্তীয় দিশটো ধৰি লওক বেংকৰ লেনদেন হওক, টকা পইচা সঞ্চয় দিশটোও পৰে, আজিকালি আৰ্থিক হওক বা ৰেকাৰিং ডিপজিট আছে বা ফিক্সড ডিপজিট আছে, আৰু আজিকালি LIC টো এনেকে মানে বিত্তীয় দিশ বুলি হওঁতে টকা পইচাৰ মূলতে বুলি ভাবো আমি। সেই দিশটো যাতে সকলোৱে, আজিকালি বিভিন্ন বিপদৰ সন্মুখীন হব লগা হয় গাঁৱৰ সমাজৰ সকলো মহিলা, গতিকে যাতে বিত্তীয় দিশটো জ্ঞান খিনি লৈ পেলাই যাতে তেওঁলোকে ভৱিষ্যতৰ কাৰণে যাতে মানে সুৰক্ষিত হব পাৰে, আৰু এই জ্ঞানৰ জৰিয়তে যাতে তেওঁলোকৰ নিজৰ জীৱন প্ৰণালী সুৰক্ষিত হব বুলি ভাবো ভৱিষ্যতৰ কাৰণে। বৰ্তমান বহু প্ৰয়োজন আধাৰ কাৰ্ড এতিয়া আমি বৰ্তমান প্ৰয়োজন বুলি আমি গম পাইছো, চৰকাৰী যি চৰকাৰী চিকিৎসালয় আছে তাতে 30% আধাৰ কাৰ্ডখন থাকিলে ৰেহাই দিয়ে বুলি গম পাইছো। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।